সমগ্ৰ অসমৰ 307খন থানাত একোখনকৈ নাগৰিক সমিতি গঠন কৰা হৈছে আৰু মাৰ্ঘেৰিটা থানাতো এইদৰে এখনি নাগৰিক সমিতি গঠন কৰি আজি 2 অক্টোবৰ তাৰিখে নাগৰিক সমিতিৰ প্ৰথমখন বৈঠক আমি অনুষ্ঠিত কৰিলোঁ। এই বৈঠকখনত প্ৰায় সকলো সদস্যই উপস্থিত আছিল আৰু এটা অতি সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰামৰ্শৰ মাজেৰে আমি বৈঠকখন সমাপন কৰিলোঁ। আমাৰ সকলো সদস্যৰ এটা উদ্দেশ্য মাৰ্ঘেৰিটাৰ আৰক্ষীৰ লগত মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ এটা সুসম্পৰ্ক গঢ়ি তোলা, জনসাধাৰণক আৰক্ষীৰ যি সেৱাৰ প্ৰয়োজন সেই সেৱাৰ ক্ষেত্ৰত যদি জনসাধাৰণে কিবা অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধা দূৰীকৰণৰ কাৰণে আমাৰ এই নাগৰিক সমিতিখনে সদায় সচেষ্ট হৈ থাকিব আৰু আমাৰ আৰক্ষী বিষয়াসকলেও এই ক্ষেত্ৰত এটা বিশেষ অৱগত কৰিছে যে জনসাধাৰণৰ সেৱাই আৰক্ষীৰ মূল মন্ত্ৰ। গতিকে মাৰ্ঘেৰিটাৰ আৰক্ষী আৰু মাৰ্ঘেৰিটাৰ জনসাধাৰণ যাতে এটা বন্ধুত্ব সম্পৰ্ক হয়, সেই বন্ধুত্ব সম্পৰ্কৰ কাৰণে আমাৰ নাগৰিক সমিতিখনে সদায় কাম কৰি যাব আৰু জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াব।